বেলেগ মুদ্ৰাবোৰতো ইম্পৰ্টেণ্ট হয়েই, কিন্তু এমপ্লয়মেণ্টটো চবতকৈ ইম্পৰ্টেণ্ট হয় আমাৰ জেন জি হওক বা বাকী জেনেৰেশ্যন হওক, বাকী যোনখিনি হওক। বৰ্তমানটোতো জেন জিখিনি উঠি আহিছে নতুন নতুনকৈ, সেইটো কাৰণে জেন জিটো বেছি পপুলাৰ হৈ আছে শব্দটো এতিয়া। সেইটোৱে আশা কৰোঁ সকলোৰে কাৰণে এমপ্লয়মেণ্ট আহক আৰু সকলোৱে এটা এটা জব পাওক, সকলোৱে ঘৰৰ দায়িত্ব, দেশৰ দায়িত্ব উঠাব পাৰে। সেইটোৱে আৰম্ভণি। সেইটোৱে তুমি যদি নিজে ভালে নাথাকে বেলেগক কি ভালে ৰাখিব পাৰিবা? সেইটো দেখি নিজ ভালে জগত ভাল হৈ যোৱা নিচিনা হয়। গতিকে আমি যদি নিজে এমপ্লয়মেণ্ট নাপাওঁ তেতিয়াহ'লে বেলেগকনো খুৱাম কি? সেইটোৱে আশা কৰোঁ সকলোৰে বাবে চাকৰি নাইবা কাম পাওক বুলি। দেশত কিমান ইম্প্ৰুভমেণ্ট হৈছে, কিমান বেছি ভাল হৈছে সেইখিনি ক'বলৈ নাযাওঁ, কিন্তু দেশত মানে বহুতখিনি আনএমপ্লয়ড মানুহ আছে। আৰু এতিয়া বৰ্তমান যিমানখিনি জেনেৰেশ্যন যিখিনি এতিয়াতো জেন জিখিনি বেছিকৈ এতিয়া সংখ্যাটো বেছি হৈ আছে, কাৰণ আমাৰ জেনেৰেশ্যনটো জেন জি বুলিয়ে কোৱা হয়। সেইটোৱে এইখিনি মানুহে যদি এমপ্লয়মেণ্টটো নাপায়, এই জেন জি মানুহখিনি হওক নাইবা আমি যিখিনি আছোঁ, তেতিয়াহ'লে আমাৰ যিটো থাকিব ন, আমাৰ যিটো প্ৰডাক্টিভ থাকিব, আমাৰ সেইটো এটা সময়লৈকে থাকিব ন। সেইটো বস্তু যদি চৰকাৰে নাইবা ভাৰতে যদি সেইটো যদি লাভ উঠাব নোৱাৰে তেতিয়াহ'লেনো কি হ'বগৈ? সেইটো দেখি মই ভাবোঁ যিমান পাৰে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে কাম কৰিব লাগে। ফ্ৰীবিটোতো পাবই বাৰু, সেইটোতো দিবই চাগে, সেইটোতো নকওঁ বাৰু, সেইটো দিলেও দিয়ক, একো নাই। খালী এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে কিছু যদি আনি দিয়ে, কোম্পানী হওক নাইবা নতুনকৈ চৰকাৰৰ ফালৰ পৰাই কোম্পানী হওক, তেনেকুৱা ধৰণৰ যদি খোলে তেতিয়া ভাল হয়। কাৰণ যিমানেই ইম্প্ৰুভ হ'ব, যিমানেই লিভিং ষ্টাইলটো ভাল হ'ব, আৰু নতুন মানুহখিনিয়ে নতুনকৈ জেনেৰেশ্যনো কৰিব পাৰিব। আৰু কোম্পানী চোম্পানী যিমানেই আহিব নাইবা তেনেকুৱা ধৰণৰ পথ যদি যিমানেই ওলাই আহিব সিমানেই ভাল হয়। ইনফ্ৰাষ্ট্ৰাকচাৰটো সিমানেই ভাল হ'লে ভাল হয়, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰি গৈ আছে বাৰু, সেইটোতো ভালেই হৈছে। আশা কৰোঁ এইবাৰ যিমানখিনি জেগাত জিকিলে সকলোৱে, আশা কৰোঁ ভাল এমপ্লয়মেণ্ট জেনেৰেশ্যন কিবা এটা লৈ আনিব বুলি আশা কৰোঁ। সেইটোৱে সকলো জেন জিৰ কাৰণে এতিয়াতো বৰ্তমান এটাই কথা, সেইটো হৈছে এমপ্লয়মেণ্ট। আৰু গ্ৰাউণ্ডত গ'লে গম পোৱা যায় বহুত মানুহ আনএমপ্লয়ড হৈ আছে, সেইটো দেখিলে বেয়াও লাগে, আৰু সেইটো হৈছে ৰিয়েলিটি। আৰু সেইটোৱে এতিয়া বৰ্তমান যিটো মানুহৰ যিটো এটা কাৰেণ্ট হৈ আছে ন, এটা ইউথৰ পপুলেশ্যন আছে, সেইটো পটেঞ্চিয়েলটো টেপ কৰিব পাৰে নাই ভাৰত চৰকাৰে, সেইটো সময়ত দেখা যাব। আৰু যদিহে টেপ কৰিব পাৰে, ইণ্ডিয়া অভিয়াছলি ছুপাৰ পাৱাৰ হৈ ওলাই বুলি আশা কৰোঁ। ইমানেই। আৰু আমাৰ জীৱনটো আমিয়ে চলাব লাগিব, আমিয়ে আগুৱাই গৈ থাকিব লাগিব আৰু সুন্দৰ কৰি তুলিব লাগিব। সেইটো দেখি নিজকে ইম্প্ৰুভ কৰি গৈ থাকা আৰু নিজকে এটা দিশ দিব লোৱা, আৰু যিমান পাৰা এক্সপ্ল'ৰ কৰা, পৃথিৱীখন চাব লাগে সকলো বস্তু। কাৰণ আজি কিবা এটা শুদ্ধ হ'ল বুলি কালি সেইটো বস্তু শুদ্ধ নাথাকিবও পাৰে। সেইটোৱে আশা কৰোঁ বিৰোধী পক্ষৰ পৰাও ভাল প্ৰাৰ্থিত্ব ওলাই আহিব, যোনে আমাৰ কথা শুনিব বুলি আশা কৰোঁ। আৰু সেইটোৱে বিৰোধী পক্ষও থাকিব লাগে, আৰু জিকা পাৰ্টিখিনিতো থাকিব লাগে, আৰু সেইখিনিতো আশা কৰোঁ সেইখিনিয়ে ভাল কাম কৰিব বুলি। সেইটোৱে মানে নিজক ইম্প্ৰুভ কৰা, গৈ থাকা, আগুৱাই থাকা, আৰু সেইটো কেতিয়াও চেঞ্জ নহয়। কাৰণ সময় সলনি হ'ব, লাগিলে বেলেগ সলনি হ'ব, কিন্তু তুমি তোমাৰ লগত থাকিবা। আৰু সেইটোৱে এতিয়া ইলেকশ্যনৰ ৰিজাল্টটো আহিলেই প্ৰায়, এতিয়া সেইটোৱে চাবলগীয়া বস্তুবিলাক। আৰু বিজেপি পক্ষতো জিকিলেই, খালি বিৰোধী পক্ষে এটা চাবলগীয়া যে তেওঁলোকৰ যে আইডিয়লজি হওক নাইবা তেনেকুৱা ধৰণৰ বস্তুবিলাক হওক আনিব লাগিব, নহ'লে কোনোবা এটা দিশ দেখুৱাবই লাগিব। আৰু সেইটোৱে এজেগাত ইলেকশ্যন খেলি এজেগাত থাকিলে নহ'ব, সকলো নিজৰ জেগাতো কাম কৰিব লাগিব। অকল সেইটোৱে যে কাম কৰা হওক, বস্তুবিলাক দেখুওৱা হওক, সেইখিনি গোটেইখিনি লাগিব। সেইটোৱে লাষ্টত আৰু আমাৰ সাধাৰণ মানুহৰ জীৱনটো লাগিলে যোনেই নিজিকক, লাগিলে কংগ্ৰেছ হওক, বিজেপি হওক নাইবা বেলেগ দলেই হওক, আমাৰ জীৱনটো সেই একেই গৈ থাকিব, যিটো ডে টু লাইফ। সেইটো দেখি
সেইটোৱে নিজক ইমপ্ৰুভ কৰক, আগুৱাই যাওক আৰু নিজক সহায় কৰক, তেতিয়াই বেলেগক সহায় কৰিব পাৰিব। সেইটোৱে আগুৱাই গৈ থাকোঁ সকলো। আৰু সেইটোৱে আজি ইলেকশ্যনৰ ৰিজাল্টটো পালে, আশা কৰোঁ আমাক ভাল কিবা এটা কৰি দিব বুলি। আৰু সেইটোৱে সকলোৰ কাৰণে জব লৈ আহক, সকলোৰ কাৰণে উন্নতি লৈ আহক, সেইটোৱে আশা কৰিম। সেইটোৱে অল টোটেল সিমানটোৱে আশা কৰিম আৰু উইদাউট যদি জব নাবাঢ়ে তেতিয়াহ'লে তেনেকৈতো গোটেই দেশ উন্নতি নহ'ব বাৰু। সেইটোৱে আশাহে কৰিব পাৰিম, বাকীটো যিখিনি দায়িত্বত আছে সেইখিনি মানুহে কৰিব পাৰিব। সেইটোৱে সকলোলৈ বেষ্ট অফ লাক, যে আমি যিবোৰ আশা কৰোঁ সেইবোৰ পূৰণ হওক। সেইটোৱে গৈ থাকিব লাগে, ইমানেই।